মৰিগাঁও নগৰত আজিৰে পৰা ৰাজপথত আৰম্ভ হৈছে প্ৰথমটো তিৰংগা যাত্ৰা। ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও নগৰ মণ্ডলৰ উদ্যোগত আৰু মৰিগাঁও জিলাৰ সহযোগত মৰিগাঁও ৰাজপথত তিৰংগা যাত্ৰা। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মৰিগাঁও নগৰ ৰাজপথত ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও নগৰ মণ্ডলৰ উদ্যোগত আৰু মৰিগাঁও জিলাৰ সহযোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত শতাধিক ৰাইজক লগত লৈ তিৰংগা যাত্ৰা ওলোৱা পৰিলক্ষিত হয়। উক্ত তিৰংগা যাত্ৰাত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰ, সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰৰ লগতে সম্পাদক জিতু বৰাৰ লগতে সকলো মণ্ডলৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসমূহ উপস্থিত থাকে। আজিৰ পৰা তিৰংগা যাত্ৰা আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ ৭খন ৰাজ্যত চুকে কোণে আজি এই তিৰংগা যাত্ৰা আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ তিৰংগা যাত্ৰাৰ লগতে মৰিগাঁও জিলাৰ সহযোগত আৰু মৰিগাঁও সমষ্টি নগৰ মণ্ডলত আজি তিৰংগা যাত্ৰা আৰম্ভ হৈছে। এই তিৰংগা যাত্ৰা এইকাৰণে কৰা হৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকলে সেনাই তেওঁলোকে বলিদান দিছিল আৰু যিসকল বীৰ বীৰাংগনাই মানে আত্মত্যাগ কৰিছিল সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিবৰ কাৰণে এই তিৰংগা যাত্ৰা আৰম্ভ কৰা হৈছে। তেওঁলোকে য'তেই নাথাকক তেওঁলোকে যাতে আত্মাই সদগতি পাওক, গতিকে এইটোৱে আজি মোৰ তিৰংগা যাত্ৰাৰ উদ্দেশ্য। এইবিলাক বাদ দিয়ে সেইবিলাক নহয়, যিবিলাক চৰ্চা হৈ থাকক। এজনেহে পাব, আৰে টিকেট ভাই এজনে বিচাৰিব 10জনে, হয় না নহয়? গতিকে সেই এজনে থাকিব, যিবিলাক নকওঁ, যিজন কথা কৈ আছে সেইজনে নিশ্চিত। আমি যাতে ইমানতে সামৰি লওঁ। ইয়াৰ পিছত আমি যাম, আপোনালোকে যাব প্ৰচাৰৰ কাৰণে লাগেতো। ভুৱনাত যাব, এতিয়া 2টা বজাৰ আগত ভুৱনাত আছে। হ'ব, অহা কাইলৈ 2টা মণ্ডল আছে। আজি 2টা মণ্ডল, নগৰ মণ্ডল, ভুৱনা মণ্ডল। অহা কাইলৈ কপিলী মণ্ডল আৰু কুকলি মণ্ডল। মোৰ সমষ্টিত 4টা মণ্ডল আজিৰ পৰা আৰম্ভ হৈছে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অৱ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।